কেমেৰাৰ আগে আগে ৰাজদীপ গৈ আছে। ৰাজদীপ মোৰ সহকৰ্মী আৰু হয়তো জেবি মাৰুতি চুজুকি ডিব্ৰুগড় আমোলাপট্টিত আছে আৰু ইয়ালৈ আহিছে এটা বিশেষ কামটো হ'ল আজি ৰাজদীপহঁতৰ ঘৰৰ বাবে এই গাড়ীখন কিনিছে। গাড়ীখন হ'ল এল্টো K10 VXI আৰু ইতিমধ্যে যিবোৰ এচেছৰিজ গাড়ীখনত লগাই আছে ইয়াৰ কৰ্মচাৰীসকলে আৰু এচেছৰিজ মানে কি চিট কভাৰ, হেণ্ডেল কভাৰ, অন্যান্য যিবোৰ আৰু কিবা কিবি আছে যিবোৰ ৰেইন গাৰ্ড এচেছৰিজ লগাই আছে আৰু লগাই থাকোঁতেই আমি পাই গ'লোহি। আৰু এইটো ৰাজদীপৰ ককাইক দুইজন আহিছে গাড়ী কিনিবলৈ আৰু লগত মই আহিছোঁ। মই আহি ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ আৰু এইটো বেক চাইডত এল্টো K10ত বেক কেমেৰা নাথাকে আৰু তেওঁলোকে বেক কেমেৰা লগাই আছে। এইটো ৱাৰ ফিটিং কৰিছে বেক কেমেৰাৰ বাবে আৰু এইখন হ'ল গাড়ীখনৰ ভিতৰ ফালটো। এচেছৰিজ লগোৱাৰ পাছতে গাড়ীখন পলিচ কৰিছে কৰ্মচাৰীয়ে আৰু ইয়াৰ পাছতে গাড়ীখন তেওঁলোকে ডেলিভাৰী দিব আৰু এয়া ফুলাম গামোচা আৰু এটা ছাতিয়ে ডিলাৰৰ কৰ্মচাৰীয়ে প'জ দিছে আৰু ৰাজদীপ ককাইক দুইজনে প'জ দিছে। এতিয়া গাড়ীখন আমাৰ হাতলৈ তেওঁলোকে হেণ্ড অভাৰ কৰিছে। ডিলাৰৰ পৰা ওলাই আহি এখন এচেছৰিজ দোকানত এইবাৰ গাড়ীখন তেওঁলোকে তলটো লেমিনেশ্যন কৰিছে পুৰা ফুলি লেমিনেশ্যন পুৰা 4,000 পৰা 5,000 টকাৰ ভিতৰত হৈ যায়। ডিব্ৰুগড় ডিলাৰৰ পৰা এতিয়া ঘৰ পালোহি। গাড়ীখন গেটৰ সন্মুখতে তেওঁলোকৰ মাক দেউতাকে ধূপ চাকি জ্বলাই কুশল মংগলৰ বাবে সেৱা এভাগি ধৰিছে আৰু ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত হ'ল। ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে ধন্যবাদ।